হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান শিৱসাগৰ। এয়া হৈছে শিৱসাগৰৰ প্ৰথমে আমি ৰংঘৰ দেখুৱাম আপোনালোকক। এয়া প্ৰথম কাউণ্টাৰত আমি টিকট লৈ লৈছোঁ, যিটো অনলাইন টিকট দি আছে। অনলাইন টিকট 20 টকা কৰি। ইয়াত টিকট লৈ আমি ভিতৰত সোমাই আহিলোঁ। এয়া মোৰ পিছপিনে চাওকচোন, এইখন পতাকা, ইমান ডাঙৰ পতাকা এখন উৰাই থৈ দিছে নহয়। এনেকৈয়ে আমি গোটেইকেইজনে আগবাঢ়ি আছোঁ ৰংঘৰৰ ভিতৰলৈ। এয়া পিছপিনে চৈকানী, মনোজ ভাই, ৰাহুল, পূজা, এনেকৈ সকলোবোৰ আহি আছে। আমি এতিয়া ৰংঘৰৰ ভিতৰত প্ৰৱেশ কৰিম, আপোনালোকে চাই থাকিব। এয়া ইমান সুন্দৰকৈ ফুলবোৰ ৰুই থৈ দিছে। এয়া ফুলিবৰ সময় হ'ব। এয়া আহি পালোঁ আমি ৰংঘৰৰ ভিতৰত। ইয়াৰ ৰংঘৰৰ ভিতৰত দেখুৱাম আপোনালোকে চাওক। ইমান ধুনীয়া, ইমান দিন, আজি শ বছৰেদি এই ৰংঘৰ এতিয়াও ইমান সুন্দৰ হৈ আছে। আপোনালোকে চাওকচোন, এই ভিতৰৰ অংশ। আৰু যিসকলে শিৱসাগৰ আহি পোৱা নাই, তেখেতসকলকহে মই এই ভিডিঅ'টো দেখাইছোঁ দেই। কাৰণ শিৱসাগৰ আহিলে বহুত চাব লগা জেগা আছে, বহুত ঠাই আছে চাব লগা। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, জয়দৌল, শিৱদৌল গোটেইখিনি দেখুৱাম আপোনালোকক। আৰু যিসকলে আহি পোৱা নাই, সেইসকলকহে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। এনেকৈ আমি ওপৰৰ পৰা নামি আহিলোঁ, ৰংঘৰৰ ওপৰৰ পৰা। আৰু এইবিলাক হৈছে ষ্টুডেণ্ট। এয়া শিক্ষামূলক ভ্ৰমণৰ কাৰণে লৈ আহিছে ইহঁতক। এতিয়া আমি এয়া ৰংঘৰৰ পৰা ওলালোঁ। এয়া বৰ্তমান আহি পালোঁ আমি তলাতল ঘৰ। ছেম প্ৰচেছ, ইয়াতো আমি টিকট ল'ব লাগিব 20 টকা কৰি অনলাইন, যিটো অফলাইন দিয়া নহয়। আমি টিকট লৈ ল'লোঁ, ভিতৰত প্ৰৱেশ কৰিলোঁ তলাতল ঘৰত। এয়া আগৰ দিনৰ ৰজাসকলে এয়া যুদ্ধ কৰিছিল, যুদ্ধ কৰা এইবিলাক যন্ত্ৰ সঁজুলি। এয়া তলাতল ঘৰৰ ওপৰত উঠিলোঁ আমি। ঠিক আগৰ দৰেই আমি এনেকৈ আগবাঢ়িছোঁ তলাতল ঘৰ দেখুৱাম আপোনালোকক। বহুত সুন্দৰ, ধুনীয়া লাগিছে, বহুত মানে ভাষা নাই ক'বলৈ আপোনালোকক। একচুৱেলি ইয়াত আহিলেহে আপোনালোকে বুজিব পাৰিব, ফিলিংছটো কৰিব পাৰিব আপোনালোকে। ইয়াত তলাতল ঘৰৰ ভিতৰত আমি প্ৰৱেশ কৰিছোঁ। এনেকুৱা বহুত গুলি গুলি থাকে, আমি ভিতৰে ভিতৰে গৈ আছোঁ, যিহেতু আন্ধাৰ। শইকীয়ানী এতিয়া আগে আগে গৈ আছে, মই পিছে পিছে গৈ আছোঁ। ইয়াত চাওকচোন কিমান আন্ধাৰ। যাওঁ, মোৰ পিছপিনে ৰাহুল। বাপৰে, ইমান দীঘল, শেষেই হোৱা নাই এতিয়ালৈকে। এনেকৈ আমি ভিতৰত সোমাই আহি আছোঁ, মানে শেষেই নহয়। এয়া বৰ্তমান আহি পালোঁ আমি জয়সাগৰ। জয়সাগৰটো দেখুৱাম আপোনালোকক। ইয়াত চাওক, জয়সাগৰ ইমান সুন্দৰ পৰিৱেশ। ইয়াত ব'টিং কৰিব পাৰে, ইয়াত ৰেষ্টুৰেণ্ট আছে, কিবা খাব পাৰে। এইবাৰ আহি পালোঁ আমি শিৱদৌল। এয়া শিৱদৌল চাওক। একচুৱেলি কেমেৰাত ভিডিঅ'ত ধৰিব নোৱাৰি, শিৱদৌল বহুত ওখ হয়, বহুত ডাঙৰ। ওচৰৰ পৰা চালেহে অনুভৱ কৰিব পাৰি। আমি বাহিৰৰ পৰাই আমি অলপ সেৱা কৰিলোঁ। এইটো হৈছে শিৱসাগৰ পুখুৰী। এইটো জয়সাগৰ পুখুৰীতকৈ আকৌ বহুত ডাঙৰ শিৱসাগৰ পুখুৰীটো। এই শিৱদৌলৰ পিছপিনে লাগি আছে এই পুখুৰীটো। এইবাৰ আহি পালোঁ আমি কাৰেংঘৰ। ইয়াত কাৰেংঘৰত আমি সোমাই আহিলোঁ। এইবাৰ শেষত আমি কাৰেংঘৰ দেখুৱাম আপোনালোকক। ইমান সুন্দৰ, আচৰিত, মানে ক'বলৈ ভাষা নাই আপোনালোকক।
কেনেকৈ বুজাম। এতিয়া কাৰেংঘৰৰ ওপৰত উঠিম আমি ওপৰত। ইয়াৰ কাৰেংঘৰৰ ভিতৰত আমি প্ৰৱেশ কৰিছোঁ। ইয়াৰ ওপৰলৈ উঠি আহিলোঁ। ইয়াৰ ভিউটো চাওকচোন কিমান সুন্দৰ। ওপৰৰ পৰা দেখুৱাইছোঁ মই আপোনালোকক। আমি শিৱসাগৰ অহাৰ কাৰণটো হৈছে আমাৰ মেইন উদ্দেশ্য অগ্নিনাভ মন্দিৰ দৰ্শন হোৱাৰ। আজি সোমবাৰ, আমি দৰ্শন হ'বলৈ আমি ৰৈ আছোঁ অগ্নিনাভ মন্দিৰৰ মূল দুৱাৰত। গেট যিহেতু খোলা দিয়া হোৱা নাই, 7টা বজাতহে খোলা দিয়ে। ইয়াত 7টা বজাৰ পৰা আমি লাইন পাতি আছোঁ। চাওকচোন গেটৰ সন্মুখত কিমান মানুহ ৰৈ আছে। এনেকৈ আমি পূজা কৰিবৰ কাৰণে আমি ইয়াত তেল লৈ ল'লোঁ, ধূপ লৈ ল'লোঁ, ফুল লৈ ল'লোঁ। যিহেতু ইয়াৰ সন্মুখতে বহুত দোকান দিয়া আছে, ইয়াত পইচা দিলে সকলোবোৰ পায়। এনেকৈ আমি ইয়াত ৰৈ আছোঁ। 7টা বজাত খোলা দিব। খোলা দিলে বৰচাকিত তেল দিয়া মুহূৰ্ত। চাওকচোন কিমান মানুহ হেঁচা ঠেলা গাইজ। আমি তেল দি বৰ্তমান শিৱলিংগত আমি পানী ঢালিলোঁ আৰু ইয়াৰ পিছতে আমি মূল মন্দিৰত আমি প্ৰৱেশ কৰিম। আমি লাইন পাতি আছোঁ। চাওকচোন কিমান মানুহ গাইজ, ঠেলা হেঁচা। শেষত আমি নিৰ্মালি লোৱাৰ কাৰণে ৰেডি হৈ আছোঁ।